মৰ্নিং এভৰিৱান। তো আজি তোমালোকৰ ক্লাছৰ আছে যে কেনেকৈ হেয়াৰ কাটিং কৰিবা। তো ফাৰ্ষ্টত আমালোকে এটা কি লৈছোঁ, এটা চুলি লৈছোঁ যে টাৰ্চেল বুলি কয়, ঠিক আছে। এইটো দি আমালোকে কেনেকৈ চুলিবিলাক কাটিম। আগতেতো চবৰ হেয়াৰ নিদিয়ে, সেইকাৰণে আমালোকে কি কৰোঁ যে আগত টাৰ্চেলত ইউজ কৰোঁ, ঠিক আছে। তো এইটো কি হ'ল, এইটোৰ নাম কি টাৰ্চেল, আৰু এইটো এটা কি স্প্ৰে বটল, ঠিক আছে। এইটো দি আমালোকে কি কৰোঁ, আগত চুলিবিলাক কি কৰোঁ, এইবিলাক পানী অলপ স্প্ৰে কৰি দিওঁ, ঠিক আছে। আৰু তোমালোকে যেতিয়া চুলি কাটিবা তেতিয়া কি কৰি ল'বা যে শ্বেম্পু কৰিব লাগিব, ঠিক আছে। কিয় কৰিব লাগিব, কাৰণ ৱেইটি থাকিব না, সেইকাৰণে যদি আমালোকে চুলিবিলাক যদি শ্বেম্পু কৰি লৈ যদি আমালোকে কাটো, তেনেহ'লে আমালোকৰ চুলি কাটাটো ভাল হয়, ঠিক আছে। আজি আমালোকৰ ষ্টেপ যিটো হয়, নৰ্মাল ষ্টেপটো আগত শিকিব লাগিব, ঠিক আছে। সেইটো আগত আমালোকে ভিজাই লৈ তাৰপিছতে আমালোকে কি কৰিম, আৰু এতিয়া আমালোকে হেয়াৰ এটা গ্ৰোথটো হেয়াৰ কিমানখিনি কাটিব তাই যদি এইখিনি কাটে তেনেহ'লে অলপখিনি তলৰ পৰা কাটিব, ঠিক আছে। তো আগত কি কৰিব লাগিব, ভিজাৰ পিছত ভালদৰে কি কৰিব লাগিব, কম দি আশ্ৰয় ল'ব লাগিব না, জটবিলাক ভালকৈ আশ্ৰয় লৈ তাৰপিছত আপোনালোকে চিজাৰটো গম পোৱা, চিজাৰ কোনটো হয়, চিজাৰক অসমীয়াত কি বুলি কয়, অসমীয়া বা বেংগলীত কি বুলি কয়, কেঁচি বুলি কয় না। সেইটো দি আমালোকে কি কৰিম, চুলি কাটিম। এইটো ৰাফ হেয়াৰ হয়, ঠিক আছে। ৰাফ হেয়াৰত এনেকুৱা ঠিক আছে। এতিয়া আমালোকে কি কৰোঁ, এনেকৈ কেঁচি ধৰিবা, ঠিক আছে। কেঁচি ধৰিলা, তাৰপিছত এইটো মাপ লৈছোঁ ন, এনেকৈ ফাৰ্ষ্টত এইখিনিত অলপ অলপকৈ কাটিব, ঠিক আছে। তাৰপিছত দেখা কাটিছোঁ ন, পুৰা এইবিলাক অলপখিনি তলৰ পৰা লৈছোঁ না, চিৰণিৰ তলৰ পৰা না, ফেনিৰ তলৰ স্ট্রেট হচ্ছে না, ইজি হয় এইটো, ঠিক আছে। স্ট্রেট কাট সবৰ পৰা ইজি কাট। তোমালোকে কি কৰিবা, ঘৰত কাগজ পেপাৰ যে আছে, পেপাৰ গম পোৱা, পেপাৰত কেঁচি দি আগত কেঁচিটো ধৰিব লাগিব, ঠিক আছে। এইটো কেনেকৈ কৰিব লাগে সেইটো প্ৰেক্টিচ কৰিবা, সোজা একদম ষ্ট্ৰেট। এটা তুমি প্র্যাকটিস করো। আহা এত পানি, ঠিক আছে।
চিৰুলি আৰু নিচে নামত চিৰুলি হ্যাঁ